মুখা মুখা কিয় পিন্ধাই মুখা ঘনে ঘনে তুমি ৰূপ হলোৱা কোনোবা যে তোমাৰ বাবে ৰৈ থকা তুমি চাগে কাহানিও নেদেখা মুখাৰে আৰতে কত খেলা মুখাৰে আৰতে কত লীলা মুখাৰে আৰতে কত মিছা মুখাৰে আৰতে জিয়া বাকিমান মা कसम তামাম একদম চাল গান গাই দিবি একদম ৰক গান গাই দিবি আরে বন্ধু আমার আরিয়ান বড়ুৱাই গানটো বহুত ভাল পায় হেতু কানে গাই দিছু বাপেকে কিন্তু বন্ধু যোৱাকালি চাই আমাক যোনটো ৰাম টাঙন দিলে নহয় সেই ৰাম টাঙনটো খোৱাৰ পিছত বাহিৰত ওলাই পিনে কৰবাত ফুৰিবলৈ যাবলৈ একদম মনেই যোৱা নাই বে আবে বাটনা গুতে বছৰ দেখোন আমি স্কুলত গৈ থাকো হয় নাই পূজা কিন্তু বছৰ অকল এবাৰে আহে আৰু হেতু দুদিন দিনৰ কাৰণে আৰু সেই 2-3 দিনত যদি আমি ঘৰত গৈ পিনে হোমৱৰ্কে কৰি থাকো তেতিয়ালে দুৰ্গা মাৰ আশীৰ্বাদ কেতিয়া লম্বে আমি দুৰ্গা মাৰ নামত নিজৰ জীৱনটো উৎসৰ্গা কৰিব লাগে অকল 2-3 দিনৰ কাৰণে আমি হেতু কৰিব নোৱাৰিম নেকি এই সৰু সুৰা হোমৱৰ্ক নকৰা যোনটো পাপটো আছে নহয় এই পাপটো আমাৰ দুৰ্গা মায়ে একদম মাফ কৰি দিব সাৰ কথা চিন্তা কৰি লাভ নাই একদম ঠিক কথা কৈছা বন্ধু মই তোৰ কথাত পূৰ্ণ সমৰ্থন দিছো আৰু মই তোৰ আগত আজি একদম পুৰা বচন দিছো মই একদম তোৰ আগত শপত খাই পিনে কৈছো কি মই এটা হোমৱৰ্ক নকৰো তও নকৰিবি ৰমেনেও নকৰে আমি কোনে হোমৱৰ্ক নকৰো সাৰৰ ওচৰত আমি ব্লেংক কপি এখন দিম সাৰে কাৰ ঘটিটো কৰিব আমি চাই লম তেতিয়া আজি এই অষ্টমীৰ শুভ মুহূৰ্তত আমি কসম খাইছো কি আমি এইবাৰ হোমৱৰ্ক নকৰো সাৰে আমাক যদি পানিশমেন্ট দিয়ে দিব সাৰে আমাক যদি কাণত ধৰাই পিনে একদম বেঞ্চৰ ওপৰত থিয় হ'ব দিয়ে দিব সাৰে যদি আমাক কাণত ধৰাই পিনে একদম পুৰা আঠু কাঢ়িব দিয়ে দিব আমি চিন্তা নকৰো দুৰ্গা মাৰ আশীৰ্বাদ মোৰ লগত আছে আমাৰ লগত আছে আমাৰ সকলোবিলাকৰ লগত আছে বল দুৰ্গা মাইকে জয় ইয়া বন্ধু একেলগে বাবু আৰু তিলিঙা মহা নাই যে বাবুক মই ৰাস্তাতে লগ পাইছো সি ঘণ্টাৰ মা ঘৰলৈ গৈছিল সি ঘণ্টাৰ মা একেলগে লৈ আহিব লৈ আহিব মানে আপে লৈ আনি লবে বাবুৱে যেতিয়া কিবা এটা কথা কয় নহয় হেতু বাবুৱে কৰেই হিন্দীত কথা এষাৰ আছে নহয় নাম লিয়া শয়তান হাজিৰ এ বন্ধু আজি দিনটো কি ইয়াত বহি পিনে আড্ডাই মাৰিম বুলি ভাবছা নেকি হা বজাৰলে নাযা নেকি বল বল বজাৰলে যাওঁ মা কদবে তিৰিয়ান তোক মই এইটো কথা ভাল পাওঁ কাৰণ মোৰ মনৰ ভিতৰত একদম কথাবিলাক আগতে কৈ দিয়া আজিকালি মনৰ কথাবিলাক কৈ দিব লাগে যদি নকা নহয় তেন্তে মনৰ ভিতৰতে থাকি পিনে বুঢ়া হৈ মৰি যায় গতিকে মনৰ কথাটো কৈ দিবা লাগে সেইটো কাৰণে মই কৈছো বুলবুল বজাৰলৈ যাওঁ বন্ধুক কিনিব লাগিব নহয় তেতিয়ালে বৈ পলম কৰি লাভ নাই फुसका खा लो बबुआ फुसका खा लो बबुआ अरे फुसका खा लो हमारा फुसका खा लो हमारा 5 में 2 10 में 5 20 में 10 खा लो बबुआ मैं कसम बे फुसका पाई गयो रे रास्ता फुसका देखा लगा लगा मैं मुखत पानी उलाई जावे जीवार पानी टप टप पे पड़े बे टप टप होय बे हर के पड़े बे आ भैया फुसका किमान के दिसे 1 টাকা কিমান দাম अरे ओ बबुआ তুমি 1 টাকাত মোর পকৰৰ মহিলাই নুপুৱা তুমি ফুসকা কেনেকে পাবা अरे ओ भैया आगे आओ जरा আগলে আপুনি কি মাতা কোৱাচোন ভैया ফুসকা খাইগা তো আগে আইগা মই কিন্তু মোৰ পইচা আছে ইনে খৰচ নকৰো দে মই ফুসকা সস্তা নাখাও তহতি খালে খা আবে তহতি ফুসকাৰ মহিমা বুজিয়ে নাপাও ফুসকাৰ মহিমাই বেলেগ গম পাইছ নাই ফুলা ৰসি এটা যেতিয়া খটককে ফুটাই দিয়ে নহয় ফুটাই পিনে তাত যেতিয়া আলু পিটিকা ভৰাই পিনে একদম টেঙা জুলটো দি দিয়ে নহয় তেতিয়া খাবি আৰু একদম ঠিক কৈছা ভাইটি আপোনাৰ যোনটো টেঙা জুলটো আছে নহয় সেই জুলটো কিমান টেঙা হয় আপুনি কক पकड़ खजवाय पूरा पकड़ पर मैं उलिया टेंगा दे बनाइछु बहुत टेस्टी होइছে भाईटी भाईटी আমার বিহারি পকড়া পড়া উলে ময়লা বহুত টেंगा থাকে এ মোর অক্কেল আমি ফুসকা খাবা আইছু নে বিহারি পকড়া ময়লা খাবা আইছু ফুসকা জুল তো জিমান বেশি টেंगा হয় নহয় সিমান বেশি ভাল লাগে খাবলৈ তই গুটেই দে খাবি না বন্ধু মই তো আগতে নেখা বুলি কৈছুই মোর নেখা যেন লাগিছে বন্ধু বাবু তা খাবি না নাই বন্ধু মই লাগিলে জিলাপি খাম কিন্তু কারবা পকড়া ময়লা নাখাও মই না ফুসকা খাবলে বহুত বেছি মন আছিল কিন্তু যেহেতু মোৰ কোনো এটা বন্ধুৱে ফুসকা নাখা বুলি কৈছে গতিকে মই নাখাম মই অকলে খালে ইহঁতৰ মুখ বিলা লাগি যাব নহয় মুখ লাগিলে মোৰ পেটটো ফুলি যাব মোৰ পেট বিষাব আৰু ইহঁতৰ মুখ লাগিলে মানে বৰ বেয়া হৈ যাব জানেনে মই একদম পূজা খাব নোৱাৰিম গতিকে মই নাখাও আপুনি বেয়া নাপাব দেই ভেয়া কিন্তু ভাইটি মোৰ বহনি কিটো কৰি থৈ যোৱা একো নোকোৱা যদি টেঙা জুলকে খাই যোৱা আৰু বেয়া নাপাব এইকিটা মুখ যদি লাগে নহয় মই ফুৰিবই নোৱাৰিম গতিকে আপোনাৰ টেঙা জুল আপুনিয়ে খাওক মই নাখাও তেতিয়ালে বন্ধুসকল বলা আমি প্ৰস্থান কৰো
ৰাইজ আহক মোৰ দোকানলৈ আহক পুৰা ধুনীয়া ধুনীয়া বন্দুক পাব বন্দুক বন্দুক পুৰা সস্তাত পাই বস্তাত ভৰা সস্তাত পাই বস্তাত ভৰা বন্দুক লৈ যাওক বন্দুক 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 আহক ৰাইজ আহক মোৰ দোকানলৈ আহক মোৰ দোকানত আপোনালোকে সকলোবিলাক বস্তু পাই যাব বন্দুক পিস্তল ফুটবল ভলীবল তৰোৱাল সকলোবিলাক বস্তু কম দামত আপোনালোকে সকলোটা বস্তু আপোনাৰ এৰি দিম আপোনালোকে চিন্তা নকৰিব 20% 30% 40% ডিছকাউণ্টত দি দিম আহক ৰাইজ আহক মোৰ দোকানলৈ আহক বাকীবিলাক দোকান বাদ দিয়ক আহক ৰাইজ আহক পুৰা অৰিজিনেল মাল ডুপ্লিকেট মাল নহয় মোৰ ইয়াত চাইনা মাল নাই সব ইণ্ডিয়ান মেড ইন ইণ্ডিয়ান পুৰা ইণ্ডিয়ান মানুহৰ ইণ্ডিয়ান বস্তু লওক পুৰা চাইনা বস্তু নল'ব এইবোৰ ডুপ্লিকেট মাল মোৰ আছে ইয়াত অৰিজিনেল মাল লৈ যাওক ৰাইজ আহক পুৰা সস্তাত পাই বস্তাত ভৰাওক সস্তাত পাই বস্তাত ভৰাওক কম দামত যদি ভাল বস্তু ল'ব আছে মোৰ দোকানলৈ আহক দাদা মোৰ দোকানলৈ আহক হেভি ডিছকাউণ্ট আছে মোৰ দোকানৰ মালবিলাকত একদম পুৰা বঢ়িয়া বস্তু পাই যাব আপোনালোক আহক ৰাইজ আহক কম দামত ভাল মাল উঠাই লৈ যাওক চেল লাগি আছে লুটি লৈ যাওক আহক ৰাইজ আহক পূজাৰ স্পেচিয়েল অফাৰ দিছোঁ আহক ৰাইজ আহক 50% ডিছকাউণ্ট আহক ৰাইজ আহক কম দামত নাযাব কম দাম নাচাব পুৰা ৱাৰেণ্টি মাল আনি থৈছো অৰিজিনেল পুৰা 10 বছৰ ৱাৰেণ্টি আছে ইয়াত বন্ধু 10 বছৰ ৱাৰেণ্টি মই জিন্দগীত কেতিয়া শুনা পোৱা নাই বে অকল এইখন দোকানত শুনা পাইছো এইখন দোকানৰ পৰা কিনিব লাগিব বে 10 বছৰ ৱাৰেণ্টি লৈ যোৱা ভাইটি লৈ যোৱা পুৰা 10 বছৰ ৱাৰেণ্টি লৈ যোৱা ভাইটি লৈ যোৱা 2 নম্বৰ মানুহৰ প্ৰদূষণত নপৰিবা ভাইটিসকল 10 বছৰ ৱাৰেণ্টি কোনেও দিব নোৱাৰে এইবিলাক সম্পূৰ্ণ ফাঁকি কথা মিছা কথা তোৰ কি হৈছে হা মই 10 বছৰ 20 বছৰ 50 বছৰলৈকে ৱাৰেণ্টি দিব পাৰো তোৰ কি হৈছে তোৰ নিচিনা মই গেলা পচা মাল নানো নহয় পূজাত কিনা পিস্তল বন্দুক সেইবিলাকত 10 বছৰ কোনেও ৱাৰেণ্টি দিব নোৱাৰে এইবিলাক চব মিছা কথা ভাইটিসকল তোমালোকে মোৰ দোকানত আহা মোৰ দোকানত তোমালোকে ডিছকাউণ্ট পাই যাবা আহা ডিছকাউণ্ট লোৱা কম পইচাত ভাল বস্তু লোৱা আহা কম দামত যদি আমি ভাল বস্তু এটা পাই যাওঁ তেতিয়াহ'লে সেইটো লোৱাই বেছি ভাল হ'ব দেখোন আৰু ইনে ডিছকাউণ্টত বস্তু ল'লে বেছি ভাল হয় জানা নাই আমাৰ লগততো এনেও পইচা বেছি নাই সেইটো তইও জানো এই বগা ভাইটিজনে একদম ঠিক কথা কৈছে দেই কম দামত ভাল বস্তু পাই যাবা একদম ডিছকাউণ্টত বস্তু পাই যাবা আৰু তোমালোক এতিয়া সৰু ল'ৰা হয় তোমালোকৰ লগততো বেছি পইচা নাথাকে মই একদম কম পইচাত তোমালোকক ভাল বস্তু দি দিম আহা মোৰ দোকানলৈ আহা 10 বছৰ ৱাৰেণ্টি কোনেও দিব নোৱাৰে এইবিলাক চব মিছা কথা তই মোৰ দোকানৰ পৰা কাষ্টমাৰ কেইটা কেলে টানি টানি নি আছ হা তোৰ দোকানলৈ আহিলে মই কিবা টানি আনো নি মোৰ দোকানলৈ হা এইবিলাক কথা বলকি লাভ নাই গম পাইছ নাই মোৰ ডিছকাউণ্ট দেখি পিনে কাষ্টমাৰ মোৰ ওচৰলৈ আহিছে তোৰ বস্তুবিলাকৰ দাম বেছি তই এনে ৱাৰেণ্টিৰ নামত এনে মানুহবিলাকক ঠগি আছ কিন্তু মই নাই থকা মই একদম ডিছকাউণ্ট দি দিছোঁ মানুহবিলাকক দাদা আপোনাৰ দোকানত থকা AK-47 বন্দুকটোৰ দাম কিমান বেলেগৰ পৰা লওঁ মই 700 টকাকে তোমালোকে সৰু ল'ৰা যেতিয়া মোক 500 টকাকে দিলে হ'ব আৰু তোমালোক 5টা আছে নাই আৰু অকণমান কমাই দিম বাৰু ইমান বেয়াকে সৰু ল'ৰাকেইটাক ঠগিব নাপায় দেই মই কিন্তু এই বন্দুকটো একেই বন্দুকটো কিন্তু 350 টকাতে দি দিম আহা মোৰ দোকানলৈ আহা ডিছকাউণ্ট পাবা হেভি ডিছকাউণ্ট পাবা ৰমেন বগামুলা ঘণ্টা আমাৰ চাচোন একেটা বন্দুক ইয়াত দি আছে 500 টকাত আৰু তাত দিছে 350 টকাত গতিকে আমি কম দামত যদি সেই বন্দুকটোৱে পাই যাওঁ তেতিয়াহ'লে ভালে হ'ব ন কম দামত একে বস্তুটো যদি পাই যাওঁ নহয় তেতিয়াহ'লে আমাৰ লাভ হ'ব ভাবিছাচোন আমি বেছিকৈ জিলাপি খাব পাৰিম আমি বেছিকৈ মিঠাই চিঠাই খাব পাৰিম কি ক কথাটো ঠিকেই কৈছে বল ইখন দোকানলৈ যাওঁ 350 টকা যোনটো বন্দুকটো আছে সেই বন্দুকটোৱে আমাক দিয়ক ৰবা ভাইটিহঁত তোমালোকে ঘপককে সিদ্ধান্তটো লৈ নল'বা তুমি তাৰ বন্দুকটো চলাই চোৱা আৰু মোৰ বন্দুকটো চলাই চোৱা যোনটো ভাল লাগে সেইটোৱে ল'বা ঐ টপা তোৰ কি হৈছে দে মোৰ ইয়াত কাষ্টমাৰ আহিছে হা এতিয়া মোৰ যোনবিলাক বন্দুকবিলাক আছে চব পেক হৈ আছে পেক হৈ থকা বন্দুকটো মই কেনেকৈ উলিয়াই দিম কচোন হা কি কাৰণে মই উলিয়াই দিম আৰু মোৰ কাষ্টমাৰ মোৰ ওচৰত আহিছে তোৰ কি হৈছে তোৰ মাজত কি কাৰণে মাত মাতিছ তই মাত মাতিব পাৰ মই মাত মাতিব নালাগে হা ঐ তোৰো বন্দুক উলিয়া মোৰো বন্দুক উলিয়াও কাৰ বন্দুক ভাল এতিয়া প্ৰমাণ হৈ যাব বুজিছ টপা খুৰাই একদম ঠিক কথা কৈছে আপুনি আপোনাৰ বন্দুকটো চলাই পিনে দেখাওক আৰু টপা খুৰাই নিজৰ বন্দুকটো চলাই দেখাব যাৰ বন্দুকটো ভাল হয় সেই বন্দুকটোৱে আমি ল'ম ঠিক আছে তেতিয়াহ'লে প্ৰথমতে মই চলাই দেখাওঁ মাৰ দেখুনা মাৰ এইটো বন্দুকৰ মাত নে পকৰৰ পাত এইটো বন্দুকৰ মাত নহয় বে কোনো পধ্যে বন্দুকৰ মাত হ'বই নোৱাৰে এইটো পকৰৰ পাতে হয় কাৰণ পকৰৰ পাতে ফুচক কৰি পিনে ওলায় এতিয়া টপা খুৰা আপুনি বন্দুকটো চলাই দেখাওকচোন ঠিক আছে এতিয়া যোনটো মোৰ হাতত বন্দুক আছে সেইটোকে চলাই দেখাইছো টপা খুৰা আপুনি এটা কাম কৰক আপোনাৰ হাতত যোনটো বন্দুক আছে নহয় সেনেকুৱা 5টা বন্দুক আমাক দি দিয়ক ঠিক আছে ভাইটিহঁত তোমালোকে যে দেখিছা মই লৈ থকা বন্দুকটো এইটোত গুলি ভৰোৱাই নাই গুলি ভৰোৱাহেঁতেন ইয়াতকৈ ডাঙৰ মাত দিলেহেঁতেন
যিহেতু ভাইটিহঁত তোমালোকে মোৰ পৰা 5টা বন্দুক নিবা সেইকাৰণে মই 400 টকাকে তোমালোকক দিম আই আমি কিন্তু পূজাৰ প্ৰস্তুতি আৰম্ভ কৰি দিলো আমি এটা বন্দুক লৈ লৈছো এতিয়া যদি আপোনালোকক ৰাস্তাত লগ পাম নহয় ঠিচিয়াওকে গুলি মাৰিম হেপী দুৰ্গা পূজা